নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ কি আছে আজি আমাৰ সংবাদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কম্ফু প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা যোৰহাটৰ বাবলি বৰাক মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিনন্দন নিউজ নাওৰ এক ৰিপৰ্ট ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুম্ফু প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাট মানচুৰীয়া কুম্ফু একাডেমীৰ খেলুৱৈ তথা অঞ্চলটোৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰী বাবলি বৰাক বিদ্যালয়ৰ কৰ্তৃপক্ষই ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাতে বিদ্যালয়ৰ অধ্যক্ষা শ্যামলিমা বৰাই ফুলাম গামোচাৰে অভিনন্দন জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। উল্লেখযোগ্য যে এই সময়ছোৱাত বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। সঁচাকৈ আমি আনন্দিত হৈছোঁ কাৰণ আমি বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আহে আমি সদায় তেওঁলোকক উৎসাহ জগাওঁ যাতে তেওঁলোকে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু বাবলিয়ে যিটো আচলতে উদাহৰণ দাঙি ধৰিছে বুলি ক'ব পাৰি কাৰণ সীমিত সা সুবিধাৰ মাজেৰে ছোৱালীজনীয়ে এটা বেলেগ ধৰণৰ সফলতা অৰ্জন কৰিবলৈ আজি সক্ষম হ'ল আৰু তাৰ লগতে তেওঁ যিটো প্ৰতিশ্ৰুতি কঢ়িয়ালে সেইটোৱে বিদ্যালয়খনক বহুত আগুৱাই নিয়াত সহায় কৰিব। যিহেতুকে আমাৰ অঞ্চলটো যথেষ্ট যদিও নগৰৰ কাষতে লাগি আছে তথাপিও আমাৰ বহু সংখ্যক অভাৱ অভিযোগ আছে আৰু সেই প্ৰতিটো পৰিয়ালত অভাৱ অভিযোগৰ মাজেৰেহে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাব পাৰে। তাৰ মাজতে তেওঁৰ নিজৰ একান্ত অনুশীলনেৰে তেওঁৰ একাগ্ৰতাৰে তেওঁ আজি এই যিটো ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল তাক লৈ আমি বিদ্যালয় কৰ্তৃপক্ষ অতি সুখী হৈছোঁ আৰু তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে তেওঁৰ ভৱিষ্যতটো আৰু বেছি উজ্জ্বল হয়। আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু পিছত ৰাজহুৱাভাৱে আমি কৰিম। আজি আমাৰ নিয়ম আছে যে প্ৰাৰ্থনা সভাত আমি প্ৰতিজন এনেকৈ কৃতকাৰ্য হোৱা এনেধৰণে তেওঁলোকে যেতিয়া কিবা পাবলৈ সক্ষম হয় কোনোবা এটা প্ৰতিযোগিতাত আমি সদায় প্ৰাৰ্থনা সভাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিওঁ প্ৰথমে কাৰণ আমি এইটোৰ দ্বাৰা এইটো ক'ব খোজোঁ যে তোমালোকেও পাৰিবা তোমালোকে যাতে অনুপ্ৰেৰণা লোৱা তাৰ বাবে আমি প্ৰাৰ্থনা সভাতে প্ৰথম তেওঁক সম্ভাষণ জনালোঁ। পিছত ৰাজহুৱা যি আমাৰ অনুষ্ঠান হ'ব এই ৰাজহুৱা অনুষ্ঠানত আমি পুনৰ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিম। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।